নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সবেই ভালে আছে। তো আজি মোৰ আলোচ্য বিষয় হাইব্ৰিড জাতৰ কোমোৰা খেতি। তো আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালে নিশ্চয় গম পাব যে আজি এই কোমোৰা খেতিৰ বিষয়ে আপোনালোকৰ লগত মই কিছুমান কথা পাতিম, গুৰুত্বপূৰ্ণ কথা। আপোনালোকৰ এই কোমোৰা খেতিৰ আজিৰ এই ভিডিঅ'টো চালে আপোনালোকৰ বিন্দু মাত্ৰ হ'লেও কিবা কামত আহিব বুলি মই আশা ৰাখিলোঁ। তো দেৰি নকৰোঁ, আৰম্ভ কৰিবলৈ গৈ আছোঁ। আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। তো আজি মই যে দেখুৱাই আছোঁ কোমোৰা খেতি, এই খেতিটোত গিৰিজ চিডৰ ৰাজশ্ৰী যিটো বীজ, এই বীজটো লগোৱা হৈছিল। তো এই বীজটো এই খেতিত যে লগালে, এই কোমোৰা খেতি যে আমি কৰিলোঁ বা কৰাৰ কাৰণে যে আমি প্ৰস্তুতি ল'ম, কোমোৰা খেতিৰ বাবে মাটিৰ কেনেকুৱা হ'ব লাগিব, মূল কুৱেশ্যন হ'ল এইটো। মাটি হ'ব লাগিব ওখ মাটি, এঢলীয়া। তাৰ কাৰণ বৰ্ষাৰ সময় চলি আছে, সেইকাৰণে এঢলীয়া মাটি হ'লে কোমোৰা খেতিৰ বাবে বৰ উপযোগী। মাটি নিৰ্বাচন কৰিলোঁ। মাটিত দিব পৰা এতিয়া জৈৱিক সাৰ, গোবৰ, পচন সাৰ, জৈৱিক সাৰ, পচন সাৰ, ৰাসায়নিক সাৰ, এইবিলাক মই কি দিব লাগে মই ক'ম। তো গোবৰ যিমান পাৰে আপোনালোকে দি দিব, পচন সাৰ যিমান লাগে, জৈৱিক সাৰ যিমান লাগে দি দিয়ক। মোটামুটি গোবৰটো পৰাপক্ষত 2 গাড়ী দিব। কেঁচু সাৰ ৰেডি ৰাখিব। এনেকুৱা ধৰণৰ গুটিবিলাক কিন্তু হাইব্ৰিড হয়, কিন্তু কোমোৰাবিলাক কিন্তু দেখাত একদম পূৰা লোকেল গিৰিজ চিডৰ বহুত ধৰে। আৰু এই কোমোৰাটো কিন্তু হোৱাইট কালাৰৰ হ'ব। আমাৰ মানুহখিনিয়ে এনেকুৱা ধৰণৰ কোমোৰা খায়ো ভাল পায়, বজাৰত বিকিও ভাল লাগে। তো কথা হ'ল কি, এটা কথাই ক'ম আজি এই ভিডিঅ'টোৰ মাজেদি, আপোনালোকে এই খেতি কৰিবলৈ হ'লে মাটি গুণাগুণ ভালদৰে নিৰীক্ষণ কৰিব। মাটিত প্ৰথমতে আপোনালোকে ফাৰ্ষ্ট টাইম প্ৰাক সময়ত আপোনালোকে চূণ সিঁচি ল'বচোন। মাটিত চূণ দিয়াৰ লগে লগে যিটো আইৰণ, এই আইৰণৰ কাৰণেও কিন্তু গছত ফলন কম হয়। মাটিৰ শিপাৰ প্ৰব্লেম হৈ থাকে, পানী জমা হয়, গছবিলাক হঠাতে মৰি যায়। তাৰ কাৰণে মই আপোনালোকক কৈছোঁ কি, আপোনালোকৰ খেতিত চূণ সিঁচিব। বিঘাই প্ৰতি আপোনালোকে পৰাপক্ষত 5 পৰা 7 কিলো চূণ সিঁচি ল'ব। 5 পৰা 7 কিলো চূণ দিব। চুপাৰ দিব 25 পৰা 30 কিলো। পটাছ দিব 10 পৰা 12 কিলো। কেঁচু সাৰ 2 বস্তামান ৰেডি কৰি ৰাখিব, প্ৰায় 1 কুইণ্টেল। তাৰপিছত আপোনালোকে গোবৰটো 2 গাড়ী অলৰেডি দিলে বিঘাই প্ৰতি। মই ইয়াত কিন্তু 3.5 বিঘা কোমোৰা খেতিৰ ভিডিঅ' আপোনালোকলৈ আজি দি পঠিয়াইছোঁ। আপোনালোকক দেখুৱাই দিছোঁ। এয়া চাওক, ইফালৰ পৰা একদম ইফাললৈ 3.5 বিঘা। তো খেতিত আপোনালোকে এটা কাম কৰিব কি, যেতিয়া গছখিনি গৈ চাং পালে, চাং পোৱাৰ লগে লগে, চাং পাবৰ কাৰণে আপোনালোকেতো গছবিলাক উঠাই দিবই লাগিব। হেণ্ডেলত উঠাই দিলে সেই সময়তে কিন্তু গছত আমি কি কৰিব লাগিব, উন্নত ধৰণৰ দানা সিঁচিব লাগিব। বৰ্ষাকাল শিপাৰ দানাবিলাক দিব। শিপাৰ দানা 98 আছে, ষ্ট্ৰপ লেজাৰ বুলি কয়। 95 আছে ষ্ট্ৰপ লেজাৰ, 98 এইটো হ'ল ব্লেক পাৰ বা ব্লেকবেৰী, এইবিলাক এইটো হ'ল 98, আৰু হ'ল ষ্ট্ৰপ লেজাৰ যিটো আছে এইটো 95। এইবিলাক শিপাৰ দানা। কিন্তু যেনেকুৱা ধৰণৰ খেতিতে ফলন কমি যাক বা গছৰ হৰমন কমি গৈছে, শিপাৰ প্ৰব্লেম হৈছে, শিপাত পানী জমা হৈছে, এনেকুৱা ধৰণৰ দানাবিলাক আপোনালোকৰ খেতিত দিব, আপোনালোকৰ গছৰ কোনো প্ৰব্লেম নাথাকিব। এতিয়া কম কোৱালিটি স্পেচিয়েল এটা দানা আছে, এইটো বিঘাত 1 কিলোকৈ দিলেও হৈ যায়। এই দানাবিলাক যদি আপোনালোকৰ খেতিত দিব পাৰে। আৰু এটা হ'ল কোৱালিটি গোল্ড চইল, এইবিলাক দানা বিঘাত 3 কিলোকৈ দিব।
দিয়াৰ লগে লগে আপোনালোকৰ খেতিত চাব যথেষ্ট পৰিমাণে ফলন আহি যাব। এনেকুৱা ফলন আহিব আপোনালোকে চাব বহুত আনন্দিতও হ'ব। তো এটা কথাই কৈছোঁ, গছৰ পাতবিলাক যাতে ফুলি নাযায় তাৰ কাৰণেতো মই আগৰ পৰাই কৈছোঁ আপোনালোকক লুব্ৰিঅ, ৰিলিক, দাহাত উৰণীয়া পোকৰ কাৰণে। লুব্ৰিঅ'টো কিন্তু আগবিলাক যে খাই থাকে এনেকুৱা গৈ থাকে পোকবিলাক, এইবিলাক মৰিব। আৰু গ্ৰেচিয়া এইটো হ'ল গডৰেজ এগ্ৰোভেট কোম্পানীৰ ঔষধ। চিমোডিছতকৈ আৰু উন্নত হৈ আছে গডৰেজ এগ্ৰোভেট কোম্পানীৰ যিটো ঔষধ গ্ৰেচিয়া। এই ঔষধটা পৰাপক্ষত আপোনালোকৰ খেতিত দিবচোন। এই ঔষধটো ভেন্দি খেতি, ভোল খেতি, কোমোৰা খেতিৰ বাবে বৰ উপযোগী। তাৰ কাৰণ আমাৰ কোমোৰাবিলাক সৰু থাকোঁতে কোমোৰাবিলাক তাৰমানে পোকবিলাকে কি কৰি খাই থাকে, চাটি থাকে, জিভাইদি চেলেকি থাকে আৰু এই কোমোৰাবিলাক ডাঙৰ হওঁতে প্ৰব্লেম হয়। আৰু কোমোৰাবিলাক যেতিয়া এই এনেকুৱা ধৰণৰ বৰলে ফুটা কৰি দিব নহয়, তেতিয়া কিন্তু এটা সমস্যাৰ সৃষ্টি হয়। সমস্যা মানে এনেকুৱা সমস্যা আমি ভুগি আছোঁ নিজেও। তাৰ কাৰণে আপোনালোকে দাহাত পাত গ্ৰাম দিব, আলিকা এনেকুৱা ধৰণৰ ঔষধ আপোনালোকৰ খেতিত দিবৰ কাৰণে আপোনালোকে প্ৰস্তুতি ল'ব। ইয়াৰ লগতে আপোনালোকক কৈছোঁ আৰু এটা দানাৰ কথা কৈ দিম, সেইটো হ'ল ফুল ড'জ। এই ফুল ড'জ যিটো দানা আছে, এই ফুল ড'জ দানাটো আপোনালোকৰ খেতিত দিলে কি হ'ব, খেতিত তাৰমানে এইটো যে যিখিনি কামৰ মাটিত থকা যিখিনি বাকী থাকে, গছৰ খাদ্যৰ অভাৱ হৈ থাকে, সেইটো যোগান ধৰিব। অল ড'জ তাৰমানে চব আছে তাত। আৰু এটা আছে হিম'প্ৰ, বিঘাত 1 কিলো, বেছি নিদিব। হোমিপ্ৰ আৰু লাড্ডু দানা বুলি কওঁ, সেইবিলাকো দিব পাৰিব। এইবিলাক দানা কিন্তু বৰ উন্নত ধৰণৰ দানা। এটা কথাই কওঁ কি, আমাৰ খাৰুপেটীয়াৰ দৰে খেতি বাতি আপোনালোকেও কৰকচোন, লাহে লাহে আগবাঢ়ক, ভাল লাগিব। মই আপোনালোকে যে আমাৰ আপাৰ আছামলৈ যে খেতি বাতিৰ কাৰণে প্ৰস্তুতি লৈছে, মই কিন্তু বহুত আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই চাওক, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, নাৰায়ণপুৰ এইবিলাক ঠাইত চাওক কিমান ধুনীয়া চব্জি হৈ আছে। মোক যোৱাকালি দাদাই ফটো মাৰি দিছিলে, মই পটলৰ শিপা দিছিলোঁ, দানা ঔষধ দিছিলোঁ, খেতি ফটো মাৰি দিলে। আমাৰ খাৰুপেটীয়াৰ দৰে খেতি কৰিছে দাদাই, ধুনীয়াকৈ স্প্ৰে কৰিব পৰা হৈছে। বাইদেউ খেতিত দাদাৰ লগত হেল্প কৰি আছে, বহুত ভাল লাগিছে মোৰ। আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেৱল দাদা বাইদেউ আপোনালোকক দুজনক নহয়, আমাৰ আপাৰ আছামত যিমান খেতিয়কে খেতি কৰি আছে দাদা বাইদেউসকলক চবকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ অন্তৰৰ পৰা। আপোনালোকে খেতি কৰক। আপোনালোকৰ দানা লাগে, ঔষধ লাগে, কি যোগান ধৰিব লাগে মই আপোনালোকক ধৰিম। এতিয়া কথা হ'ল, পানী যাতে জমা নহয়, পানী জমা হ'ব নিদিব। বৰ্ষাকাল নহয়, পানী জমা হৈ থাকিলে গছৰ শিপা অট'মেটিকেলি গছবিলাক মৰি যোৱাৰ সম্ভাৱনা থাকিব। গছৰ শিপাবিলাক পানীত জমা হ'ব, পচি যাব, এনেকুৱা গেলি যাব। তাৰপিছত ফলৰো নানান ধৰণৰ সমস্যা দেখা দিব। আৰু ইয়াৰ লগত আৰু এটা সমস্যাৰ কথা মই আপোনালোকক ক'ম। এটা কথাই কৈ আছোঁ, কোনে আপোনালোকক কি কৈছে, কোনে আপোনালোকক ইগন'ৰ কৰিছে, সেইটোৰ ফালে আপোনালোকে লক্ষ্য নকৰিব। নিজৰ পচন্দৰ ওপৰত আপোনালোকে চলকচোন, বেলেগৰ ওপৰত আপোনালোকে হেৰি নকৰিব, আশা নকৰিব। নিজে কি কৰি আছে সেইটো লক্ষ্য কৰক। বেলেগে কি কৰি আছে সেইবিলাক চোৱাৰ সময় আপোনালোকৰ নাই। বহুতে কিন্তু বহুত কিবা কিবি কৈ থাকিব। এই কথাখিনি কৈ মই আজি ভিডিঅ' সমাপ্ত কৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।